নহিৰা ষ্টুডেণ্ট হোম একাডেমীয়ে এটা চলাইছিল বৃহৎ প্ৰতিযোগিতামূলক গ্ৰীষ্মকালীন শিবিৰ আৰু আজি হৈছে ইয়াৰ বঁটা বিতৰণী সভা আৰু বহুতো বিশিষ্ট ব্যক্তিক ইয়াত আমন্ত্ৰণ জনোৱা হৈছে আৰু এয়া আমাৰ মৰমৰ মনমিতা বা আহি পেলাই বৰ্তমান আৰু এইফালে আমাৰ ষ্টুডেণ্টসকল আৰু অভিভাৱকসকল আহিব ৰেডি আৰু এতিয়া আহি পেলাই আমাৰ ববিতা শৰ্মা বাইদেউ আৰু আমাৰ বঁটা বিতৰণী সভাৰ আগতেই আৰম্ভ হ'ল আমাৰ জাতীয় সংগীত। আৰু এতিয়া আৰম্ভ হ'ল নিমন্ত্ৰিত অতিথিৰ সম্বৰ্ধনা অনুষ্ঠান আৰু এজন এজনকৈ সকলোকে সম্বৰ্ধনা জনাইছে এতিয়া বৰ্তমান। এতিয়া আৰম্ভ হৈ গ'ল নিমন্ত্ৰিত অতিথিৰ ভাষণ। আজি যিটো এই 10 দিনীয়া কৰ্মশালাৰ আজি শেষৰটো দিন আৰু এই অনুষ্ঠানটোত মোক প্ৰাণজিৎ কলিতাই নিমন্ত্ৰণ জনাইছে। আৰু এজন এজনকৈ সকলো নিমন্ত্ৰিত অতিথিয়ে বহুমূলীয়া ভাষণ দি গ'ল আৰু এতিয়া মনমিতা বাইদেউ এটা সুন্দৰ চাই গান গাব। বহুত ভাল লাগিলে কিন্তু গোটেই গানটো মই ইয়াত দিব নোৱাৰিম কাৰণ মোৰ তাত কপিৰাইট লাগিব। আমাক মোক প্ৰথমতে সাহস দিছে যে অনুষ্ঠানটো পাতচোন পিছত কি হয়। আৰু এতিয়া আৰম্ভ হৈ গ'ল কৰ্মকৰ্তা আৰু সহযোগকৰ্তা সকলৰ কাৰণে এটা সম্বৰ্ধনা অনুষ্ঠান আৰু মোকো এটা সম্বৰ্ধনা জনালে। এতিয়া আৰম্ভ হৈ গ'ল বঁটা বিতৰণী আৰু মাইনাটো আছে এইফালে ৱেটিং লিষ্টত আৰু এইফালে চাৰ্টিফিকেট আৰু এইফালে মেডেলবিলাক। আৰু মাইনাহঁতে মেডেল পাই উৎসাহিত হৈ আছে আৰু আমাৰ এয়া হৈছে শ শ খেলাৰ বিজয়ী টীম আৰু এনেকৈ বঁটা বিতৰণী সভাৰ অন্ত পৰিল আৰু এতিয়া আৰম্ভ হৈ গ'ল কিছু সাংস্কৃতিক প্ৰগ্ৰেম। আৰু এনেকৈয়ে হাঁহি ধেমালিৰ মাজেৰে পাৰ হৈ গ'ল এই বঁটা বিতৰণী সভাখন আৰু এই সভাৰ শেষত এখন আমাৰ জগদীশ দাসক এটা সম্বৰ্ধনা জনাই দিলে সহযোগিতা কৰাৰ কাৰণে আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু লাইক শ্বেয়াৰ আৰু কমেণ্ট এটা কৰি দিব।